নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত নাজিৰা গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত তথা বিদ্যালয়সমূহৰ সহযোগত ছদিনীয়াকৈ অনুষ্ঠিত কৰা হয় গ্ৰীষ্মকালীন শিবিৰ। উক্ত গ্ৰীষ্মকালীন শিবিৰত যোগ শিক্ষা আৰু ধ্যান, হাতৰ আখৰ, কবিতা আবৃত্তি, সাধুকথন, সংগীত শিক্ষা, হস্তকৰ্ম চিত্ৰাংকন আৰু পেলনীয়া সামগ্ৰীৰ পুনঃ ব্যৱহাৰ কৰি সামগ্ৰী প্ৰস্তুতকৰণ আদি বিষয়সমূহত বিশেষ নিমন্ত্ৰিত সমল ব্যক্তিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। গ্ৰাম্য ক্লাষ্টাৰত বাউলী মিডিয়াম হাইস্কুলত গ্ৰীষ্মকালীন শিবিৰত অংশগ্ৰহণ কৰিবলৈ আহিছিলোঁ। তো ছাত্ৰ ছাত্ৰী যথেষ্ট গোট খাইছে। তেওঁলোকক পেলনীয়া প্লাষ্টিকজাতীয় সামগ্ৰীৰ পুনৰ ব্যৱহাৰ সম্পৰ্কে কিছুমান ভিজুৱেল তেওঁলোকক দেখুওৱাও হৈছে, ডিজিটেলিও দেখুওৱা হৈছে আৰু আপোনাৰ মেনুৱেলিও দেখুওৱা হৈছে। আৰু বিশেষকৈ পেলনীয়া সামগ্ৰীৰ পৰা কেনেধৰণে আমি শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ, ইয়াৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক ধাৰণা দিয়া হৈছে আৰু কিছুমান তেওঁলোকক ঘৰত কৰিবলৈও কাম দিয়া হৈছে, যাতে বন্ধটো তেওঁলোকে উপকৃত হয় আৰু এই বন্ধত তেওঁলোকৰ যাতে শিক্ষণ প্ৰক্ৰিয়াও যাতে চলি থাকে, ইয়াৰ ওপৰতে বেছ কৰি মই কিছুমান প্লেন কৰি আহিছিলোঁ আৰু সেই হিচাপে তেওঁলোকক প্ৰশিক্ষণ দিছোঁ। আচলতে যিবোৰ পেলনীয়া প্লাষ্টিকৰ সামগ্ৰী সেইসমূহে পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে আৰু এইসমূহ পুনৰ ব্যৱহাৰৰ জৰিয়তে আপুনি আচলতে পৰিৱেশৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰিছে। হয়। পৰিৱেশ এনভাইৰমেণ্টেল এৱাৰনেছৰ ওপৰত মই কাম কৰি আছোঁ। মিছন লাইফ ইন আছামৰ হৈ পেলাই আপোনাৰ শিৱসাগৰ জিলা, যোৰহাট জিলাতো কৰিছোঁ আৰু অক্সফাৰ্ড ফাউণ্ডেশ্যনৰো কিছুমান প্ৰজেক্ট লৈছিলে, তাতো কৰিছোঁ। বিভিন্ন ঠাইত এনভাইৰমেণ্টেল প্ৰগ্ৰেম মই লৈ আছোঁ। তো এই প্ৰগ্ৰেমবিলাক বিশেষকৈ আমাৰ স্কুলীয়া পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক যদি আমি উপস্থাপন কৰিব পাৰোঁ, তো মই ভাবোঁ স্কুল পৰ্যায়ত আমি এইখিনি কাম তেওঁলোকক দিলে আমাৰ তিনি ধৰণৰ লাভ হ'ব। প্ৰথম কথা হ'ল ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত পৰিৱেশৰ সজাগতা সৃষ্টি হ'ব, তেওঁলোকৰ ভিতৰত সু অভ্যাস গঢ়ি উঠিব। আৰু 2 নম্বৰ কথা হ'ল এইখিনি কাম কৰি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰে আমাৰ ভিতৰত কিছুমান ক্ৰিয়েটিভিটি আছে, এই যি সৃজনী শক্তি আছে, এই সৃজনী শক্তিখিনি বিকাশ কৰিবলৈ আমাৰ সুবিধা হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ সৃজনী শক্তি বৃদ্ধি হ'ব, তেওঁলোকৰ ভিতৰত উদ্ভাৱনীমূলক শক্তিৰ বিকাশ ঘটিব। এইখিনি কাম কৰি পেলাই এজন মানুহ ভৱিষ্যতে স্বাৱলম্বীও হ'ব পাৰে। তো প্ৰদূষণো মুক্ত হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, মই ভাবিছোঁ আমাৰ প্ৰত্যেকখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে বনোৱা যিবিলাক পেলনীয়া সামগ্ৰীৰ দ্বাৰা তেওঁলোকে বস্তু বনাব, এই বনোৱা বস্তুবিলাকক বিদ্যালয়ত সজাই ৰাখক, এটা ক্ৰাফ্ট কৰ্ণাৰ বনাই পেলাই। আৰু এইখিনি বছৰৰ মূৰত এইখিনি আপোনাৰ প্ৰদৰ্শনী হওক, আৰু এইখিনি যেতিয়া বছৰৰ মূৰত প্ৰদৰ্শনী হ'ব, আমি স্থানীয় সমাজখনলৈও ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এটা পৰিৱেশৰ সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ। তো সেইটো কাৰণে এইটো খুব ভাল লাগিছে, এই ছামাৰ কেম্পত যে এই প্ৰগ্ৰেমটো ৰাখিছে। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।